গুড মৰ্ণিং। আজি আমি এটা প্ৰগ্ৰেমলৈ আহিছোঁ। সকলো দেউতাকে গাড়ী চলাইছে, ছোৱালী ৰাধা ওলাব, ল'ৰা কৃষ্ণ ওলাব, আৰু মই আৰু কি আৰু মই লগতে অহা মানুহ আৰু পিছৰখিনি আমি তাত গৈ দেখুৱাই আছোঁ আপোনালোকক। গুড মৰ্ণিং ফ্ৰেণ্ডসকল। আজি কৃষ্ণ ওলাব। কৃষ্ণৰ কাৰণে ইয়াত ড্ৰেছ পিন্ধাই আছোঁ। এয়া ব্ৰেচলেট পিন্ধাই আছোঁ। এয়া মেকআপ কৰি আছোঁ। এয়া ভৰিত আল্টা সানি দিলোঁ। আকৌ এতিয়া হাতত পিন্ধিব ব্ৰেচলেট। হেল্ল' চব ওলাইছোঁ আমি কৃষ্ণ ওলাইছোঁ। মানুহে বহুত ভাল কৰ্ম কৰে, কিন্তু ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰে, কামেই নহয়। ভাগ্য যদি পৰিৱৰ্তন কৰিব লাগে, সেয়ে পাৰিব কোনে কোৱাচোন? একমাত্ৰ ধৰ্ম। ধৰ্ম মানে ধৰ্ম হ'ল আমাৰ মাৰ প্ৰতি আমাৰ কি ধৰ্ম, কৰ্তব্য কি, মোৰ দেউতাৰ প্ৰতি মোৰ কৰ্তব্য কি, সমাজৰ প্ৰতি মোৰ কৰ্তব্য কি, সেইবোৰেহে আমাৰ একচুৱেলি আমাৰ ধৰ্ম। বুজিলানে? আমাৰ মানুহৰ প্ৰতি আমাৰ কৰ্তব্য কি, জীৱ জন্তুৰ প্ৰতি, চৰাই চিৰিকটিৰ প্ৰতি আমাৰ ধৰ্ম কি, সেই ধৰ্মটো আচলতে কৃষ্ণই দেখুৱাইছে। বুজিলা? এতিয়া এবাৰ কি হ'ল জানা, আমাৰ যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ব, আমি সিদিনা কথা পাতি আছিলোঁ, এই মহাভাৰতৰ যুদ্ধত যেতিয়া অন্ধ ধৃতৰাষ্ট্ৰ, অন্ধ ৰজা না, ধৃতৰাষ্ট্ৰই কি কৰিলে, জ্যোতিষীসকলক মতাই আনিলে। গোটেই জ্যোতিষীসকল বহিছে, বহি জ্যোতিষীসকলে কৈছে যে কোনে জিতিব মহাভাৰতৰ যুদ্ধত? দুৰ্যোধন জিতিব। কাৰণ লিখা আছে, গোটেই যিখিনি গ্ৰহ নক্ষত্ৰ দেখি আছে তাতে কোনে জিতিব? দুৰ্যোধন জিতিব। কিন্তু দেখা গ'ল কিছুদিন পিছতে অৰ্জুনে বাণ মাৰি ভীষ্ম হৈ গ'ল বাণৰ সজ্জাত, নহয় জানো? হয়নে? তোমালোকে চকলেট ভাল পোৱা নে? হা, মাখন ভাল পোৱা? আচ্ছা, তোমালোকে শুনিবা দেই কথাটো। তো চবেই প্ৰশ্ন কৰোঁ এটা, তুমি যে পাখি লগাইছা মূৰৰ ওপৰত, কিহৰ পাখি? কোন চৰাইৰ পাখি জানানে? এইটো পাখি যে লগাইছে ওপৰত,